নমস্কাৰ বন্ধুসকল, আছোঁ বৰ্তমান দোকানত আৰু আজিতো ক্লাছ নাই আৰু দোকানতো কাষ্টমাৰ নাই। এজন কাষ্টমাৰে এই লাইটটো নিছিলে, ভাল টেবুল লেম্প, যদি আপোনাৰ লাগে প্ৰয়োজন হ'লে আপুনি ক'ব দেই। এই টেবুল লেম্পটো নিছিলে আজি 1.5 বছৰ আগত আৰু টেবুল লেম্পটো ধুনীয়াই হৈ আছে, এতিয়াও ধুনীয়া কাম দি আছে। খালি ইয়াৰ বেটেৰীটো ডাউন হৈ যোৱাৰ কাৰণে মোক বেটেৰী চেঞ্জ কৰিব দিছিলে আৰু এনেকুৱা এটা বেটেৰী পায়, এনেকুৱা বেটেৰীবোৰ ৰিচাৰ্জেবল। আপুনি যদি আজি লগাই দিয়ে ন, ই পুনৰ আকৌ আগৰ দৰে নতুনেই হৈ যাব আৰু ইয়াৰ এতিয়া বেটেৰী চাপতে মই নতুন লগাই দিলোঁ। ব্ৰাইটনেছ এনেকৈ বঢ়াব পাৰি আৰু ইয়াতো এনেকৈ বঢ়াব পাৰি। খুব ভাল বস্তু, যদি আপোনাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি কেম্পছত যোগাযোগ কৰিব পাৰে। বাকী দোকানৰ কামবোৰ চলাই যোৱাৰ উপৰিও মনত কিছুমান এনি টাইম ভাৱ আহি থাকে, কেনেদৰে আৰু বেলেগ বিজনেছ কৰিব পাৰি। লাগিলে সৰুৱে হওক, কিন্তু বিজনেছ কৰিবলৈ মন গৈ থাকে, সেইকাৰণে মনত বেলেগ ভাবি থাকোঁ। এই সৰু আইডিয়াবোৰ আহি থাকোঁতে মনত আৰু এটা আইডিয়া আহিলে যে মোৰ পুৰণা এখন এল্ট' গাড়ী আছিলে। ভাবিলোঁ এখন গাড়ী এতিয়া বিক্ৰী কৰি দিওঁ আৰু বিক্ৰী কৰি অলপ ডাঙৰ গাড়ী এখন লওঁ, আৰ্টিকা এখন ল'ম ভাবি আছিলোঁ। কাৰণ সেই আৰ্টিকাখন ল'লে কি হ'ব, মই নিজেও কেতিয়াবা ইউজ কৰিলোঁ আৰু কেতিয়াবা কাৰোবাক ভাড়াত দৰকাৰ হ'লে মই দিব পাৰিম। পইচা আহি থাকিব, মানে এই সৰু কিছুমান আইডিয়া যে আহি থাকে, তেনেদৰে ভাবি আছিলোঁ আৰু সেইটো হিচাপত মই এখন ছেকেণ্ড হেণ্ড আৰ্টিকা চাইছিলোঁগৈ। কাৰণ নতুন এখন ল'বলৈতো সাধ্য নাই বাৰু, গতিকে ছেকেণ্ড হেণ্ড এখন ল'ম ভাবিছিলোঁ। কিন্তু তাৰপিছত দেখিলোঁ যে পেট্ৰলৰ ইমান দাম বাঢ়িছে, ছেকেণ্ডতে আপোনাৰ ইথানল মিশ্ৰিত পেট্ৰল যেতিয়াৰ পৰা আহিবলৈ লৈছে, গাড়ীবিলাক দেখোন বেয়াই হৈছে। সেইটো কাৰণে মই আৰু মিছেছে আলোচনা কৰি পেলাই এই আৰ্টিকা এতিয়া নলওঁ বুলি ভাবিলোঁ। তাৰ ঠাইত এটা ইউনিক এটা আইডিয়া মনলৈ আহিলে। আমি ভাবিলোঁ যে ঘৰত কেইডালমান খেতি মাটি আছে, গতিকে এইবাৰ নিজে খেতি কৰিম বুলি ভাবি পেলাই এখন ট্ৰেক্টৰ ল'ম বুলি ভাবিলোঁ। আৰু ট্ৰেক্টৰ লোৱাটো আমাৰ কাৰণে একেবাৰে নতুন আছিলে আইডিয়াটো, আৰু সেইটো কাৰণে আমি আচলতে এই ট্ৰেক্টৰখনত কিমান আগবাঢ়িব পাৰিম নাজানো, কিন্তু এইটো আইডিয়া একেবাৰে নতুন। সেই হিচাপত মই এবাৰ ট্ৰেক্টৰৰ ওপৰত ষ্টাডি কৰিবলৈ ধৰিলোঁ আৰু এখন ডিলাৰত গৈ পেলাই ছেকেণ্ড হেণ্ড ভাল ট্ৰেক্টৰ এখন মই লৈ আহিলোঁ। এতিয়া গম নাপাওঁ দেই পিছৰখিনি কি হয়গৈ, কিন্তু চাওঁচোন কি হয় আৰু আপোনালোককো দেখাই যাম কি হয় ইয়াৰ পিছত। এল্ট'খন যে মোৰ বৰ প্ৰিয় আছিলে, কাৰণ মা জীয়াই থকা কালত সেইখনে আমাক বহুত সহায় কৰি থৈছে। সেই গাড়ীখন বিক্ৰী পোৱা পইচাই পুনৰ মাৰ নামতে ট্ৰেক্টৰ এখন লৈছোঁ। বাকী ভগৱানৰ ওপৰত।